মানে বুদ্ধম ৱৰ্ল্ড মাৰ্চেল আৰ্ট নতুন এটা গেম, ইণ্ডিয়ান গেম। তো যেনেকা চাইনিজ সকলে কাৰাটে আছে বা টাইকোৱাণ্ডো আৰু বহুত কিবা গেম আছে। তো ইয়াৰ ভিতৰত মানে আমাৰ ইণ্ডিয়ান গেম হ'ল বুদ্ধম গেম, বুদ্ধম ৱৰ্ল্ড মাৰ্চেল আৰ্ট এটা নতুন গেম লঞ্চ হৈছে। এতিয়া বুদ্ধম ৱৰ্ল্ড মাৰ্চেল আৰ্টটো মই আজি 1.5 বছৰ ধৰি শিকাই আছো, মই প্ৰশিক্ষণ দি আছো যেতিয়াৰ পৰা লঞ্চ হৈছে তেতিয়াৰ পৰা। আৰু অলৰেডি আমি ষ্টেট লেভেল এণ্ড নেশ্যনেল লেভেল মানে আমি খেলিব পাৰিছে ষ্টুডেণ্টে। তো আমাৰ এই লাষ্ট টাইম যোৱা শনিবাৰ আৰু দেওবাৰে নেশ্যনেল খেল আছিলে। তো ইয়াত আমাৰ যিকেইজনে অংশগ্ৰহণ কৰিছে তো আমি সাফল্য হৈছো, ৰিজাল্ট আমাৰ ভালেই হৈছে। আমাৰ যিকেইজনে খেলিছে গ'ল্ড জিকিছে, চিলভাৰ জিকিছে, মানে বেছিকেইটা গ'ল্ড আৰু। তো আমি এনেকা জয় হৈছো। আৰু খেলটো উত্তৰ প্ৰদেশ হৈছিলে। আৰু যোনটো এৰিয়াটোৰ নাম আছিলে এই ডিষ্ট্ৰিক্টটো আছিল লখিমপুৰ খেৰি ডিষ্ট্ৰিক্ট, আৰু যোনটো এৰিয়াত আছিলে পালিয়াকৰণ। গোটেই ভাৰতবৰ্ষৰ সকলো ৰাজ্যই ইয়াত হয় হয়, ভাৰতবৰ্ষৰ সকলো ৰাজ্যৰ প্ৰায় শতাংশ ৰাজ্যৰ মানে ষ্টুডেণ্ট ইয়াত অংশগ্ৰহণ কৰিছে। আৰু খুব ধুনীয়া খেল হৈছে, আৰু আমি ভালকে আমাৰ ষ্টুডেণ্ট কেইটা ভালকে খেলিব পাৰিছে। তো তাৰ কাৰণে আমি বহুত মানে আনন্দিত হৈছো। আৰু হয়, কিমান দিনৰ পৰা আপোনাৰ ইয়াত প্ৰশিক্ষণ? এইটো 1.5 বছৰ হৈ গ'ল। 1.5 বছৰ ধৰি আমি ইয়াত প্ৰশিক্ষণ চলি আছে। এবাৰ প্ৰথমবাৰ তেওঁলোকে আপোনাৰ এনেকে নেশ্যনেল ৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁলোকে হয়, এইবাৰ প্ৰথমবাৰ ৰাষ্ট্ৰীয় পৰ্যায়লৈ খেলিব পাৰিছে। ইয়াৰ আগতে ষ্টেট লেভেল খেলা হৈছে, আৰু ষ্টেট লেভেল ৰিজাল্টটো ভালেই হৈছিলে। ৰিজাল্ট ষ্টেট লেভেল সিহঁতে খেলিছে। আৰু তো এতিয়া প্ৰথমবাৰৰ কাৰণে ৰাষ্ট্ৰীয় পৰ্যায়লৈ খেলিব পাৰিছে। তাৰে পৰা কিমান গৰাকী এইবাৰ পদক আনিবলৈ সক্ষম হৈছে? ইয়াৰ পৰা আজি 5 গৰাকী মানে পদক আনিব সক্ষম হৈছে। প্ৰশিক্ষণ দিছিলে? মই প্ৰশিক্ষণ দি আছিলো। সকলো অসমবাসীৰ ৰাইজক মই জনাব খোজো যে যোনটো বুদ্ধম ৱৰ্ল্ড মাৰ্চেল আৰ্ট গেম, ইয়াত গেমটোত বহুত কিবা সোমাই আছে। এনেকা ৱেপনছ ট্ৰেইনিং, লাঠি তলৱাৰ, জংগল চাৰ্ভাইভেল, ৰোড ফাইট এটেক, ৰিং ফাইট এটেক আমি ইয়াৰ লগত আমি কৰিব পাৰিম। এইটো মানে গেমৰ লগত জড়িত আছে। তো সকলো অসমবাসী ৰাইজে অকমান আগবাঢ়ি আহিব লাগে, এইটো গেমৰ প্ৰতি অকমান সজাগ হ'ব লাগে, গুৰুত্ব দিব লাগে। যিহেতু অন্য বেলেগ কিবা গেমত এইবিলাক আমি ফেচিলিটি পোৱা নাই, এইটো গেমত আমি এনেকা ফেচিলিটি পাইছো। আমাৰ ষ্টুডেণ্ট খালি একফালে আগবাঢ়ি গ'লে নহ'ব, আমি চাৰিওফালে সকলো ফালে আমি আগবাঢ়িব লাগিব। আৰু ইয়াৰ লগত যোনটো বুদ্ধম ৱৰ্ল্ড মাৰ্চেল আৰ্ট, মানে ইতিমধ্যে গম পাইছে যোনটো বুদ্ধদেৱ তাৰ সংগতি ৰাখি যোনটো গেমটো ওলোৱা হৈছে। তো ইয়াৰ লগত মানে আপোনাৰ জীৱনৰ বহুত কিবা সম্পৰ্ক আছে। তোমাৰ নাম? নমস্কাৰ, মোৰ নাম পৰাগজ্যোতি দৈমাৰী। ঘৰ ক'ত? চালপ্ৰবন গাঁও। 1.5 বছৰ। 1.5 বছৰ। এবাৰ ক'ত হৈছিলে খেল? এবাৰ ইউপি উত্তৰ প্ৰদেশত হৈছিলে। ডিষ্ট্ৰিক্ট তুমি কি পদক পাইছা? গ'ল্ড ফাৰ্ষ্ট পজিশন। ফাৰ্ষ্ট পজিশন পাইছা। কেনেকুৱা লাগিছে? ভাল লাগিছে। ভাল লাগিছে। আগলৈ এনেকে খেলি যাবা? তোমালোকক কোনে শিকাই আছিলে? দীপংকৰ ছাৰ। দীপংকৰ ছাৰ। ক'ত শিকাই? চালপ্ৰবন গাঁও। চালপ্ৰবন গাঁও। পৰ্যাপ্ত পৰিমাণৰ সুবিধা নাই, তথাপিও তোমালোকে ইয়াৰ পৰা খেলিব পাৰিছা, হয়নে? হয়। কিমানজন গৈছিলা? 4 জন। 4 জন। পদক কেইজনে পাইছা? 4 জনে পাইছা? পাইছো। ভাল লাগিছে? ভাল লাগিছে। ভাল লাগিছে ন? তোমালোক সকলোকে একেখন গাঁৱৰে? কি ক'লা গাঁওখনৰ নাম? চালপ্ৰবন গাঁও। চালপ্ৰবন গাঁও।